প্ৰথমতে প্ৰেম পিছত শাৰীৰিক সম্পৰ্ক শেষত শাৰীৰিক সম্পৰ্কৰ অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ অৱশেষত ৰঙা ঘৰৰ আলহী প্ৰেমিক এই ঘটনাই জোকাৰি গৈছে গোৱালপাৰাৰ লক্ষীপুৰৰ সুপাৰ ভিটা গাঁও ঘটনা অনুসৰি সুপাৰী ভিটা গাঁৱৰ লম্পট প্ৰেমিক হালিমুদ্দিনে এগৰাকী কলেজীয়া যুৱতীৰ সৈতে কৰিছিল প্ৰেমৰ সম্পৰ্ক প্ৰেম নিবেদন কৰি লৈছিল শাৰীৰিক তৃপ্তি লক্ষীপুৰৰ থানামৰাৰ সুক্ৰিয়া ৰেষ্টুৰেণ্ট আছিল দুই প্ৰেমিক যুগলৰ আড্ডাস্থলী দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাই সুক্ৰিয়া নামৰ এই ৰেষ্টুৰেণ্টখনতে কৰিছিল শাৰীৰিক সম্পৰ্ক এটা দুটা নহয় শাৰীৰিক সম্পৰ্কৰ মধুৰ ক্ষণৰ বহুকেইটা ভিডিঅ' ৰেকৰ্ডিং কৰিছিল লম্পট প্ৰেমিক হালিমে ইয়াৰ পাছত লম্পট হালিমে প্ৰেয়সীৰ নামত ফেচবুক একাউণ্ট খুলি সেই অশ্লীল ভিডিঅ'বোৰ এৰি দিছিল সামাজিক মাধ্যমত ফলত তীব্ৰ নিন্দা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সামাজিক মাধ্যমত দুয়োৰে অন্তৰংগৰ মুহূৰ্তৰ ভিডিঅ' প্ৰচাৰৰ পিছতে প্ৰেমিক হালিমুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল প্ৰেমিকাৰ পৰিয়ালে অৱশেষত এজাহাৰৰ ভিত্তিত লক্ষীপুৰ আৰক্ষী হালিমুদ্দিনক কৰিছে গ্ৰেপ্তাৰ পৰৱৰ্তী সময়ত ধৃত হালিমুদ্দিনৰ ওপৰত আৰক্ষীয়ে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া দেখিবলৈ পোৱা যাব পৰৱৰ্তী সময়ত মোৰ নাম বাহাৰুল ইছলাম মানে আপোনাৰ এই যে সুক্ৰিয়া যিটো ৰেষ্টুৰেণ্ট সেই ৰেষ্টুৰেণ্টৰ আপুনি কি মালিক অনাৰ আচ্ছা আপোনাৰ এই ৰিচেণ্ট এটা অভিযোগ উত্থাপিত হৈছে তাৰমানে ছ'চিয়েল মিডিয়াত এটা ছোৱালীৰ অসংযত অৱস্থাত ভিডিঅ' এটা ভাইৰেল হৈছে আৰু সেই ভাইৰেল হোৱা ভিডিঅ'টো আপোনাৰ এই ৰেষ্টুৰেণ্টৰ পৰাই ভাইৰেল হোৱা বুলি অভিযোগ উত্থাপন কৰিছে কি ক'ব এই সন্দৰ্ভত ঠিক আছে এইটো যেহেতু মানে ক'ত বা কৰিছে মইতো নাজানো সিহঁতে ক'ব পাৰে যিহেতু মই আগত তেনেকুৱা এটা কেবিন এটা আছিলে তো কেবিনেট ল'ৰা ছোৱালী বহিছে খাইছে এতিয়া সিহঁতে কি কৰিছে কি কৰা নাই এইটো মই চাব যোৱা নাই তাৰ কাৰণে মোক এতিয়া এইখিনি ৰেটো মাৰিছিলে কেতিয়া এইটো ঘটনা কেতিয়া এতিয়া এবছৰমান হ'ল মানে এই সন্দৰ্ভতে আপোনাৰ এই ৰেষ্টুৰেণ্টৰ ৰেড কৰিছিলে লক্ষীপুৰ আৰক্ষীয়ে তাৰপিছত ৰেড কৰি আহি কিনে সিহঁতে একো পোৱা নাই জাষ্ট কথা পাতি থকা দেখা পাইছিলে তাৰ পৰা সিহঁতক উঠাই লৈ গ'ল উঠাই লৈ গৈ কিনে মোকো লৈ গ'ল মই গ'লো যিহেতু সিহঁতে খাবলৈ আহিছে সিহঁতে কি ক'ম আৰু লৈ গ'ল চাওঁ কি বা ক'ব মই গ'লো সোধপোছ কৰিলে সোধপোছ কৰি কিনে পিছত বহাই ৰাখিলে বহাই চাই ৰাখি কিনে তাৰপিছত ক'লে না তই এইটো বেয়া কাম কৰি আছা মই নাই ছাৰ মইতো বেয়া একো কৰা নাই মানুহ আহিছে কাষ্টমাৰ আহিছে সিহঁতে খাই আছে এতিয়া খাই থকাতে এতিয়া ৰেষ্টুৰেণ্ট যদি খাই থাকে কোনোবা বহি থাকে প্ৰাইভেচি অলপ আছিলে সেইকাৰণে বহি আছিলে তো সেইটো কাৰণে সিহঁতে ৰখাই দিলে তো আগৰ এটা মোৰ কিবা এটা সৰু সুৰা কেছ আছিল তো বেলেগ মানুহ তাৰমানে আমাৰ ভতিজা মানে মাইকী মল্লদৰ কিবা কাজিয়া হৈছিল তেতিয়াই সিহঁতে মোৰ নামত এটা কেছ দিছিলে কেছটো দিয়াতে সেই কেছটো জানো পইচা চইচা দি কিনে হেৰি উদ্ধাৰ কৰি দিলে উদ্ধাৰ কৰি এইবাৰ সিহঁতে গম পাইছে যে এইটো একদম উঠাই লৈ গৈছে সিহঁতে অলপ ফাঁচাই দিলে সিহঁতে কিবা এটা কৰিছে চাগে কৈ কিনে মোক ফাঁচাই দিলে তাৰপিছত সিহঁতে আৰু মোক বেল নিদিলে আপোনাক জেলত পঠাই দিলে চালান কৰি দিলে কিমান দিন আছিল আপুনি জেলত তাতে যাই কিনে মই একমাহ থাকি আহিল একমাহ থাকি কিনে ৰিটাৰ্ণ আহিলোঁ আহি কিনে আকৌ দোকান খুলিলোঁ খুলি কিনে যিটো এটা কেবিন এটা আছিল কেবিনটো মই ভাঙি দিলোঁ যিহেতু এইটো ইয়াত বহুত কিবা কিবি হৈ আছে তো মই ভাবোঁ যে এইটো নাৰাখাই ভাল এইটো মানে বদনাম গাই থাকে ঘৰৰ পৰা কৈছে তুমি দোকান কৰিব নালাগে তো দোকান নকৰি কিনে মই কি কৰিম মানুহে কৰি খাই আছে ময়ে খাম আগতে লক্ষীপুৰতো আৰু ৰেষ্টুৰেণ্ট আছে কিন্তু সেই ৰেষ্টুৰেণ্টবিলাকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱা নাই কেৱল খালি মাত্ৰ আপোনাৰ ৰেষ্টুৰেণ্টৰ এগেইনষ্টতে অভিযোগ এই এনেকুৱা ধৰণৰ অশ্লীল ভিডিঅ' ভাইৰেল হোৱা বুলি অভিযোগ উত্থাপিত হয় কি কাৰণত আপোনাৰ কথাটো বাৰে বাৰে অভিযোগ উত্থাপিত হয় সেইটোৱে এইটো বস্তুটো পুৰুষটোতো মোৰ ক'ব লাগিব ন যিহেতু আগত মই দিছিলোঁ এনেকুৱা প্ৰাইভেচি আছিলে এতিয়াতো নাই প্ৰাইভেচি আছিলে মানে আগে পিছে হৈছিল তাৰমানে নাই তেনেকুৱা বেয়া কাম তেনেকুৱা যদি নহয় এই ভাইৰেলবিলাক কেনেকৈ হয় এই অশ্লীল ভিডিঅ'বিলাক সিহঁতক আনিব লাগিব এইটো মইতো গম পোৱা নাই সিহঁতে ক'ত বা কৰিছে নাজানো সিহঁতে এনে বদনাম এটা ওলাব পাৰে সেইটো ডাঙৰ কথা নহয় এইটোতো মইতো গম নাপাওঁ লক্ষীপুৰৰ পৰা জাকিৰ হুছেইনৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।